নমস্কাৰ, সুপ্ৰভাত। আজি মই আপোনালোকক সূৰ্য নমস্কাৰৰ বিষয়ে অকণমান ক'ম। সূৰ্য নমস্কাৰ এটা সৰ্বাংগ সুন্দৰ আসন। ই হ'ল যোগৰ কিছুমান আসনেৰে গঠা এডাল শৃংখল। যোগৰ আন প্ৰক্ৰিয়াসমূহৰ দৰে সূৰ্য নমস্কাৰতো শ্বাসৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। সূৰ্য নমস্কাৰ বালকৰ পৰা বৃদ্ধলৈকে সকলোৱে অভ্যাস কৰিব পাৰে। সূৰ্য নমস্কাৰৰ স্থিতি: দুয়োখন হাত নমস্কাৰ মুদ্ৰা বুকুৰ ওপৰত ৰাখিব লাগে। দুয়োখন ভৰিৰ বুঢ়া আঙুলিৰ পৰা গেৰুহালৈ পৰস্পৰ লগাই ৰাখিব লাগে। আঁঠু ভাঁজ নকৰাকৈ পোনকৈ থিয় হৈ বুকু ফিন্দাই ডিঙি পোন কৰি দৃষ্টি সন্মুখত লৈ ৰাখিব লাগে। দুয়োখন হাতৰ বুঢ়া আঙুলিক বাদ দি বাকীকেইটা আঙুলি পৰস্পৰ লগাই ৰাখিব লাগে। উশাহ-নিশাহ স্বাভাৱিকভাৱে লৈ থাকিব লাগে। সূৰ্য নমস্কাৰত আন প্ৰাণায়ামৰ লগতে মন্ত্ৰ নিহিত হৈ আছে। প্ৰত্যেকটো মন্ত্ৰৰ উচ্চাৰণৰ আগত বীজ মন্ত্ৰ ওমকাৰ উচ্চাৰণ কৰিব লাগে। ওমকাৰ উচ্চাৰণৰ পাছত মন্ত্ৰশাস্ত্ৰৰ মহাপ্ৰাণৰূপে খ্যাত সকাহৰ লগত ৰ-কাৰ উচ্চাৰণ চিত্তযুক্ত কৰি সূৰ্য দেৱতাৰ 12টা নাম আৰু শেষত শ্ৰী সূৰ্যনাৰায়ণৰ নাম উচ্চাৰণ কৰি প্ৰতিটো নমস্কাৰ কৰা হয়। আজি মই সূৰ্য নমস্কাৰৰ বিষয়ে ইমানেই ক'লো। যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ এই সৰু পেজটো ছাবস্ক্ৰাইব কৰি দিব।